যদি আপুনি ভাবি আছে টকা ক'ত ইনভেষ্ট কৰোঁ, ষ্টক মাৰ্কেট ছেফ হয়নে, গেম্বলিংটো নহয়, মাত্ৰ 500 টকাৰে ইনভেষ্ট কৰিব পাৰিনে, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে। এই ভিডিঅ'ত আমি সাধাৰণকৈ বুজিব চেষ্টা কৰিম আপুনি আপোনাৰ ইনভেষ্টমেণ্ট জাৰ্নি কেনেকৈ আৰম্ভ কৰিব পাৰিব। এটা কথা আপোনাক আগতে জনাই থলোঁ, ইনভেষ্টমেণ্ট আৰম্ভ কৰিবৰ বাবে আপোনাক লাখ লাখ টকাৰ প্ৰয়োজন নাই। প্ৰথমে এটা সাধাৰণ প্ৰশ্ন, আমি সৰুৰে পৰা কি শুনি আহিছোঁ? পইচা বচোৱা। আৰু হয়, পইচা বচোৱাটো বহুত জৰুৰী, কিন্তু কেৱল পইচা বচোৱা যথেষ্ট হয়নে? ভাবি চোৱা, আজিৰ পৰা 5-10 বছৰ আগত যি বস্তু 100 টকাত পাইছিল, আজি সেই একে বস্তু 100 টকাত নাপায়। আপুনি চাউলৰ দাম চাওক, তেলৰ দাম চাওক, গেছ, পেট্ৰল, স্কুল ফিজ, যিকোনো বস্তু চাওক, সময়ৰ সৈতে বস্তুবোৰৰ দাম বাঢ়ি গৈ থাকে। আমি ইয়াক ইনফ্লেশ্যন বুলি কওঁ। যদি আপোনাৰ পইচা বহুত কম ৰেটত বাঢ়ে, কিন্তু বস্তুবোৰৰ দাম তাতকৈ বেছি ৰেটত বাঢ়ে, তেন্তে আপোনাৰ পইচাৰ পাৰ্চেজিং পাৱাৰ কমি গৈ থাকে। সেইকাৰণে অকল ছেভিংছ কৰা, পইচা বচোৱাৰ লগতে আমি ইনভেষ্টিং কৰাৰ বাবেও ভাবিব লাগে। এতিয়া ছেভিং আৰু ইনভেষ্টিং এটা চিম্পল এক্সাম্পলৰ সৈতে বুজোঁ। ধৰক গুৱাহাটীৰ দুজন বন্ধু আছে, ৰাহুল আৰু ৰাকেশ। দুজনে প্ৰতি মাহে 2000 টকা ছেভ কৰে। ৰাহুলে প্ৰতি মাহে 2000 টকা ছেভিংছ একাউণ্টত থৈ দিয়ে। অন দি আদাৰ হেণ্ড, ৰাকেশে প্ৰতি মাহে 2000 টকা এটা ডাইভাৰ্চিফাইড মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰে ফৰ লং টাৰ্ম। দুজনো ডিচিপ্লিনড, কিন্তু ডিফাৰেঞ্চ কি? ছেভিংছ একাউণ্টৰ এভাৰেজ এনুৱেল ইণ্টাৰেষ্ট ৰেট এৰাউণ্ড 2.5%। যদি ৰাহুলে ছেভিংছ একাউণ্টত 10 বছৰলৈকে ছেভ কৰে, 10 বছৰৰ শেষত ৰাহুলৰ পইচা জমা হ'ব এৰাউণ্ড 2,40,000। ইণ্টাৰেষ্ট পাব এৰাউণ্ড 32,509 ৰুপিজ, আৰু টোটেল এমাউণ্ট হ'ব এৰাউণ্ড 2,72,509 ৰুপিজ। কিন্তু ডাইভাৰ্চিফাইড মিউচুৱেল ফাণ্ডৰ এভাৰেজ লং টাৰ্ম এনুৱেলাইজ ৰিটাৰ্ণ এৰাউণ্ড 12%। 10 বছৰ প্ৰতি মাহে 2000 টকা ইনভেষ্ট কৰিলে ৰাকেশৰ পইচা জমা হ'ব 2,40,000, কিন্তু ৰিটাৰ্ণছ পাব এৰাউণ্ড 2,08,072 ৰুপিজ। আপুনি ছেভিং আৰু ইনভেষ্টিঙৰ ডিফাৰেঞ্চ চাওক। ইয়াত এটা ইম্পৰ্টেণ্ট কথা বুজাটো জৰুৰী হয়, ইনভেষ্টমেণ্টৰ ৰিটাৰ্ণছ গেৰাণ্টিড নহয়। মাৰ্কেটত ৰিস্ক থাকে, কিন্তু লং টাৰ্মত চুইটেবল ডাইভাৰ্চিফাইড ইনভেষ্টমেণ্টছৰ ইনফ্লেশ্যনক বিট কৰা দেখা যায়। সেইকাৰণে ছেভিং আৰু ইনভেষ্টিং দুয়োটাৰ নিজৰ ইম্পৰ্টেঞ্চ আছে। যদি আপুনি এতিয়া ইনভেষ্টমেণ্ট আৰম্ভ কৰিব গৈ আছে, তেন্তে কিছুমান কমন মিষ্টেক্সৰ পৰা বাচি থকাটো বহুতো জৰুৰী হয়। 1 নম্বৰ মিষ্টেক, কোনো বন্ধুৱে ক'লে সেইকাৰণে ইনভেষ্ট কৰি দিলোঁ। আপোনাক কোনো বন্ধুৱে ক'লে, ভাই এইটো শ্বেয়াৰ কিনি লোৱা, বহুত ওপৰলৈ যাব, আৰু আমি একো নভবাকৈ শ্বেয়াৰ কিনি লওঁ। এইটো ইনভেষ্টমেণ্ট কৰাৰ সঠিক উপায় নহয়। 2 নং ভুল, এইটো ভাবা যে ইনভেষ্টমেণ্ট আৰম্ভ কৰিবলৈ লাখ লাখ টকাৰ প্ৰয়োজন। এনেকা জৰুৰী নহয়। আপুনি 100 টকাৰেও ইনভেষ্টিং আৰম্ভ কৰিব পাৰে। 3 নং ভুল, অতি সোনকালে বহুত ধনী হোৱাৰ চেষ্টা কৰা। ইনভেষ্টমেণ্ট কোনো লটাৰী নহয়, ৱেল্থ ক্ৰিয়েট হ'বলৈ সময় লাগে। 4 নং ভুল, ছ'চিয়েল মিডিয়াত কাৰোবাক দেখি ইনভেষ্ট কৰি দিয়া। আজিকালি ইউটিউব, ইনষ্টাগ্ৰাম
আৰু ফেচবুকত বহুত লোকে ইনভেষ্টমেণ্ট টিপছ দিয়ে, কিন্তু যদি কোনোবাই কিবা কৈছে ইয়াৰ অৰ্থ এইটো নহয় যে সেইটো আপোনাৰ বাবেও চুইটেবল হ'ব। সেইকাৰণে প্ৰথমে বুজক, পিছত ইনভেষ্ট কৰক। এতিয়া মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল ইনভেষ্টমেণ্ট ক'ত কৰিব। ইনভেষ্টমেণ্টৰ বহুতো অপশ্যনছ আছে। নম্বৰ 1, ছেভিংছ একাউণ্ট। ছেভিংছ একাউণ্টত পইচা ইজিলি এভেইলেবল হৈ থাকে, গতিকে ইমাৰ্জেঞ্চি সময়ৰ বাবে কিছু পইচা ইয়াত ৰখাটো ইউজফুল হ'ব পাৰে। নম্বৰ 2, ফিক্সড ডিপ'জিট। ফিক্সড ডিপ'জিট এটা ল' ৰিস্ক অপশ্যন হয়, কিন্তু ই ইনফ্লেশ্যনক বিট কৰিব নোৱাৰে। নম্বৰ 3, গ'ল্ড। ভাৰতত গ'ল্ড অতি জনপ্ৰিয়, আপুনি গ'ল্ড কিনি থ'ব পাৰে। নম্বৰ 4, মিউচুৱেল ফাণ্ডছ। মিউচুৱেল ফাণ্ডত বহুতো ইনভেষ্টৰ্ছত পইচা কালেক্ট কৰি এজন প্ৰফেশ্যনেল ফাণ্ড মেনেজাৰে ডিফাৰেণ্ট ছিকিউৰিটিজবোৰত ইনভেষ্ট কৰে। মিউচুৱেল ফাণ্ড বিগিনাৰ্ছৰ বাবে এটা ইম্পৰ্টেণ্ট অপশ্যন হ'ব পাৰে, কিন্তু সকলো মিউচুৱেল ফাণ্ড প্ৰতিজন ব্যক্তিৰ বাবে চুইটেবল নহ'বও পাৰে। নম্বৰ 5, ষ্টকছ। ষ্টক কিনাৰ অৰ্থ হ'ল কোনো কোম্পানীত এটা সৰু অ'নাৰশ্বিপ শ্বেয়াৰ লোৱা। ষ্টকছৰ পৰা ভাল ৰিটাৰ্ণ পাব পাৰি, কিন্তু ইয়াত ৰিস্ক বেছি থাকে। সেইকাৰণে নুবুজাকৈ ষ্টকছত ইনভেষ্ট কৰা উচিত নহয়। এতিয়া প্ৰশ্নটো হ'ল ইনভেষ্টমেণ্ট আৰম্ভ কৰিবলৈ মিনিমাম কিমান টকা লাগে। বহুতে ভাবি লয় প্ৰথমে 50,000 বা 1 লাখ টকা জমা কৰি লওঁ, তাৰপিছত ইনভেষ্টমেণ্ট আৰম্ভ কৰিম, কিন্তু ইয়াৰ কোনো প্ৰয়োজন নাই। কিছুমান ইনভেষ্টমেণ্ট অপশ্যনছ আছে য'ত আপুনি সৰু পৰিমাণৰ ধনেৰেও আৰম্ভ কৰিব পাৰে। ধৰি লওক আপুনি মাহত কেৱল 500 টকাহে ইনভেষ্ট কৰিব পাৰে। যদি আপুনি কনচিষ্টেণ্টলি ইনভেষ্ট কৰে আৰু লং টাৰ্মলৈকে ইনভেষ্ট কৰে, তেন্তে সেই এমাউণ্টটো সময়ৰ লগত এটা মিনিংফুল এমাউণ্ট হ'ব পাৰে। ইয়াত আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল এমাউণ্টতকৈ বেছি ইম্পৰ্টেণ্ট হৈছে কনচিষ্টেঞ্চি আৰু টাইম। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল বিগিনাৰ্ছসকল ডাইৰেক্ট ষ্টক মাৰ্কেটত ইনভেষ্ট কৰাটো উচিত হয়নে? যদি আপুনি একেবাৰে নতুন, তেন্তে মোৰ ছাজেশ্যন হ'ল প্ৰথমে শিকক। ষ্টক মাৰ্কেটত একাউণ্ট খোলাটো আজিকালি অতি সহজ হৈ পৰিছে। মোবাইলৰ পৰা 10-15 মিনিটত একাউণ্ট খুলিব পৰা যায়। কিন্তু একাউণ্ট খোলা আৰু ছাকচেছফুলি ইনভেষ্ট কৰা এই দুয়োটা টোটেলি ডিফাৰেণ্ট কথা। যদি আপুনি নাজানে যে কোম্পানীটোৰ বিজনেছ কি, প্ৰফিট কিমান, ডেপ্ট কিমান, কোম্পানীৰ ভেলুৱেশ্যন কি, তেন্তে কেৱল কাৰোবাৰ কথা শুনি ষ্টক কিনা এভইড কৰক। আৰু স্পেচিয়েলি ফিউচাৰ্ছ আৰু অপশ্যনছ এই দুয়োটাক ইনভেষ্টমেণ্ট বুলি ভাবি ষ্টাৰ্ট নকৰিব। এইবোৰ কমপ্লেক্স আৰু হাই ৰিস্ক ইনষ্ট্ৰুমেণ্টছ হয়। প্ৰথমে বেছিক ইনভেষ্টিং বুজি লওক। তেন্তে নতুনসকলে বা বিগিনাৰ্ছে কি কৰা উচিত? যদি আপুনি একেবাৰে নতুন, তেন্তে এটা চিম্পল এপ্ৰ'চ ফ'ল' কৰক। ষ্টেপ 1, আপোনাৰ ইনকাম আৰু খৰচখিনি বুজি লওক। ষ্টেপ 2, ইমাৰ্জেঞ্চিৰ বাবে কিছু টকা ৰাখক। ষ্টেপ 3, ইনভেষ্টমেণ্টৰ বেছিক কনচেপ্ট শিকক। ষ্টেপ 4, আপোনাৰ গ'লৰ একৰ্ডিং চুইটেবল ইনভেষ্টমেণ্ট চিলেক্ট কৰক। মিউচুৱেল ফাণ্ডছ, ডাইৰেক্ট ষ্টক, আপোনাৰ বাবে যি চুইটেবল হয়। আৰু আটাইতকৈ ইম্পৰ্টেণ্ট, যিকোনো ইনভেষ্টমেণ্টত পইচা লগোৱাৰ আগতে সেই ইনভেষ্টমেণ্টটো ভালদৰে বুজি লওক। গতিকে বন্ধুসকল, ইনভেষ্টমেণ্টৰ অৰ্থ এইটো নহয় যে আপোনাৰ পইচা এমাহতে ডাবল হৈ যাব। ইনভেষ্টমেণ্টৰ ৰিয়েল পাৰ্পাছ হ'ল লাহে লাহে আৰু ডিচিপ্লিনকৈ ৱেল্থ ক্ৰিয়েট কৰা। আপুনি কোনো সৰু চহৰত থাকে, গুৱাহাটীত থাকে বা কোনো গাঁৱত থাকে, ইনভেষ্টমেণ্ট ষ্টাৰ্ট কৰিবলৈ আপুনি দিল্লী বা মুম্বাইত যোৱাৰ প্ৰয়োজন নাই। আজিকালি স্মাৰ্টফোনৰ জৰিয়তে
বহুতো ইনভেষ্টমেণ্ট অপশ্যনছ এভেইলেবল আছে, কিন্তু অপশ্যনছ হোৱা আৰু ৰাইট ইনভেষ্টমেণ্ট ডিচিশ্যন লোৱা এই দুয়োটাই বেলেগ কথা। সেইবাবে প্ৰথমে শিকক, তাৰপিছত বুজক আৰু তাৰপিছতহে ইনভেষ্টমেণ্ট কৰক। যদি আপুনি এই ভিডিঅ'টো ইউজফুল পালে তেন্তে ভিডিঅ'টো লাইক কৰিব নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক, কাৰণ ইয়াত আমি ফাইনেন্স আৰু ইনভেষ্টমেণ্ট ৰিয়েল লাইফ এক্সাম্পলছৰ সৈতে বুজিব চেষ্টা কৰিম। আৰু নেক্সট ভিডিঅ'ত আমি এটা হাইলি ইম্পৰ্টেণ্ট টপিক ডিছকাছ কৰিম, মিউচুৱেল ফাণ্ড কি হয় আৰু মিউচুৱেল ফাণ্ডত একচুৱেলি পইচা কেনেকৈ ইনভেষ্ট কৰা হয়। তেতিয়ালৈকে ধন্যবাদ, আকৌ লগ পাম নেক্সট ভিডিঅ'ত।